Hello everyone. Easy Assam examৰ অন্যটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 15 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ ইম্পৰ্টেণ্ট আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি ভিডিঅ'ছ আছে ৰিগাৰ্ডিং আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন, যেনেকৈ আছাম পুলিচ, ADRE, APSC বা অন্য অসম গভৰ্ণমেণ্টৰ এক্সামছখিনিৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অন দি মৰাণ বাইপাছ। চ' আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দ্য নৰ্থ ইষ্টৰ প্ৰথমখন ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বা চমুকৈ আমি ELF বুলি কওঁ, ইয়াতে অপাৰেশ্যনেলাইজ বা ইনগ্ৰেট কৰা হ'ল মৰাণ বাইপাছ নেশ্যনেল হাইৱে নম্বৰ 2। লগতে এই গোটেই ইভেণ্টটো ইয়াতে হিষ্টৰিক বনোৱা গ'ল আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ দেৱে ইণ্ডিয়ান এয়াৰফ'ৰ্চ C-130J ছুপাৰ হাৰ্কুলিছ নামৰ যোনখন বিমান আছিলে, সেইখন ব্যৱহাৰ কৰি এই গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিত তেওঁ ইয়াতে অৱতৰিত হয়। লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ ইয়াতে চাবুৱা এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা ইয়াতে অৱতৰিত কৰাৰ আগত নিজৰ বিমানত ইয়াতে টেক অফ কৰিছিলে। লগতে তেওঁ যেতিয়া ইয়াতে আহি পায় মৰাণ বাইপাছত, এখন পৰ্ট্ৰেইট দিয়া হয় আমাৰ সতীসাধিনী দেৱীৰ, যোনজন নেকি ইয়াতে 16 চেঞ্চুৰীৰ চুতীয়া কিং ডাইনেষ্টিৰ তেওঁ কুইন আছিলে, ৰাইট। And it was presented as a symbol of the Assam's cultural heritage to the Honorable Prime Minister. লগতে বিমান যেনেকৈ HAL তেজাছ, সুখয় Su-30 MKI আৰু ডেছল্ট ৰাফাল, চৌকেইখন নেকি আমাৰ ফ্লেগশ্বিপ ইয়াতে বিমান হয় ভাৰতীয় বায়ুসেনাৰ, এই গোটেইখিনিয়ে এটা ডেমনষ্ট্ৰেটেড কোঅৰ্ডিনেটেড এৰিয়েল শ্ব' এটা ৰাখিলে, চিমুলেটেড লেণ্ডিং আৰু টেক অফ অন দি ELF। চ' ইয়াতে বিমানবিলাক অৱতৰিত হ'ল আৰু তাৰপিছত উৰাও মাৰিলে এই মৰাণ বাইপাছৰ যোনটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আছে। তাৰ লগতে এই গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইয়াতে বনোৱা হৈছে প্ৰায় 100 কোটি টকাৰ ব্যয় সাপেক্ষে। লগতে এই গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিটো বিমানবন্দৰখিনি প্ৰায় 4.2 কিলোমিটাৰ দীঘল আৰু লগতে 33 মিটাৰ বহল এটা এয়াৰ ষ্ট্ৰিপ হয়। লগতে এই ফেচিলিটিটো ইয়াতে ডিজাইন কৰা হৈছে যাতে অল্টাৰনেট ৰানৱে হিচাপত যেতিয়া আমাৰ ইমাৰ্জেঞ্চি বা আপাতকালীন সময় যদি আহে, লেটছ ছাপ'জ আমাৰ যুদ্ধ বিগ্ৰহ হ'ল কাৰোবাৰ লগত, তেতিয়া আমি যাতে এই গোটেই ফেচিলিটিখিনি এজ এ ইমাৰ্জেঞ্চি ৰানৱে হিচাপত ব্যৱহাৰ কৰিব পাৰোঁ। টোটেল ইয়াতে প্ৰায় 40খন বা 40 টনৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইয়াতে ছাপৰ্ট কৰিব। লগতে প্ৰায় 74 টনৰ মেক্সিমাম টেক অফ ৱেইট আমি ইয়াতে ছাপৰ্ট কৰিব পাৰোঁ এই গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিটোত। লগতে এপাৰ্ট ফ্ৰম দি ডিফেন্স প্ৰিপেয়াৰনেছ, দ্য ELF উইল ছিগনিফিকেণ্টলি ইনহেন্স দি হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ এণ্ড ডিজাষ্টাৰ ৰিলিফ ফেচিলিটিজ, ৰাইট, ইন দি ডিজাষ্টাৰ প্ৰ'ন নৰ্থ ইষ্ট। চ' আমাৰ ইয়াতে বহুতখিনি আমি দুৰ্যোগ দেখা পাওঁ। চ' সেই সময়ছোৱাত আমি এয়াৰফ'ৰ্চ বা আমাৰ যিমানবিলাক এয়াৰ বা বিমানৰ থ্ৰুদি যিমানখিনি ৰেস্কিউ আমি এই এয়াৰ ষ্ট্ৰিপটোত কৰিব পাৰিম। চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম। দ্য নৰ্থ ইষ্ট ফাৰ্ষ্ট ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইজ স্পেচিফিকেলি লোকেটেড ইন হুইচ অফ দি ফলোয়িং ষ্ট্ৰেচেছ। চ' ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব। চ' তাৰপিছত আহে আমাৰ নেক্সট টপিকটো, সেইটো হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু ইয়াতে ইনগ্ৰেট বা উদ্বোধন কৰা হ'ল। চ' অনাৰেবল প্ৰাইম মিনিষ্টাৰ যিহেতু তেওঁ যোৱাকালি আহিছিলে, তেওঁ কুমাৰ ভাস্কৰ বৰ্মা সেতু প্ৰথমখন ইয়াতে এক্সট্ৰা ড'জ ব্ৰিজ হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ। চ' এক্সট্ৰা ড'জ ব্ৰিজ ইয়াৰ টাইপ হয় এই গোটেই ব্ৰিজখনৰ। দ্য ব্ৰিজখন ইয়াতে এই গোটেই দলংখন বনোৱা হৈছে প্ৰায় 3030 কোটি ব্যয় সাপেক্ষে। লগতে এই গোটেই দলংখন প্ৰায় 6টা লেনযুক্ত এটা এক্সট্ৰা ড'জ প্ৰেষ্ট্ৰেড কংক্ৰিট ব্ৰিজ হয়। এই গোটেই ব্ৰিজখনে প্ৰায় নগুৱাহাটী আৰু গুৱাহাটী ইয়াতে কানেক্ট কৰিব। লগতে ইট ইজ ডিজাইন টু উইথষ্টেণ্ড দি ৰিজনছ হাই স্পিচমিক এক্টিভিটি, যিহেতু আমাৰ ইয়াতে বহুতখিনি ভূমিকম্প হয় বা তেনেকুৱা এক্টিভিটি আমি দেখা পাওঁ। চ' সকলোখিনি বস্তু ইয়াতে যাতে তেওঁ ৰুট কৰিব পাৰে বা ইয়াতে ছাষ্টেইন কৰিব পাৰে। চ' সেনেকৈ এই গোটেই ব্ৰিজখন ডিজাইন কৰা হৈছে। লগতে ইট ইনকৰ্পৰেট এডভান্স বেছ আইচলেশ্যন টেকনলজি ইউজিং ফ্ৰিকশ্যন পেণ্ডুলাম বিয়াৰিংছ টু ইনহেন্স দি ছেফটি এজ ৱেল, ৰাইট। চ' দিজ ইনক্লুডেড টেম্পৰাৰী কেম্পাছ অফ IIM গুৱাহাটী তেওঁ ইয়াতে ইনগ্ৰেট কৰিলে। লগতে নেশ্যনেল ডেটা চেণ্টাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনছৰ আমিনগাঁৱত ইয়াতে ইনগ্ৰেট কৰিলে। চ' NDC-NER ইয়াতে ডেভেলপ এইম কৰিব যাতে ডিজিটেল ট্ৰান্সফৰ্মেশ্যন নৰ্থ ইষ্টৰ আমি ইয়াতে কৰিব পাৰোঁ। লগতে ইণ্ডিয়াৰ যোনটো ডিজিটেল ছভাৰেইণ্টি আছে তাৰ এগেইনষ্টত তাতে কাম কৰিব পাৰে। চ' প্ৰাইম মিনিষ্টাৰে লগতে প্ৰায় 100খন ইলেক্ট্ৰিক বাছ বা বৈদ্যুতিক চালিত যিমানবিলাক বাছেছ আছে, যোনটো নেকি PM ই বাছ সেৱা নামৰ যোনটো স্কিম আছে, সেইটোৰ আণ্ডাৰত ইয়াতে ফ্লেগ অফ বা ইনগ্ৰেট কৰিলে।
So ইয়াৰ ওপৰত এটা আমি MCQ চাম. The Kumar Bhaskar Brahma Setu, recently inaugurated by the Prime Minister Narendra Modi, holds the distinction of being the first bridge of his kind in the Northeast. So এটা statement হ'ল. So what is its specific structural type? So এই ব্ৰিজখনৰ টাইপটো কি হয়? So ইয়াৰ বিষয়ে ইয়াৰ আনচাৰ্ছখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে. So তাৰপিছত আহিলোঁ আমি নেক্সট টপিকটোলৈকে. সেইটো হৈছে ইণ্ডিয়াজ ফাৰ্ষ্ট টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰেইল কাম ৰোড tunnel approved in Assam, right? So এটা বহুত বেছি ইম্পৰ্টেণ্ট নিউজৰ ফ্ৰম দি আছাম পাৰ্চপেক্টিভ. চ' আণ্ডাৰগ্ৰাউণ্ড এটা আমাৰ টানেল ইয়াতে বনোৱা হ'ব, য'ত নেকি ৰেল আৰু আমাৰ যিমানবিলাক বাহন সকলোখিনি চলিব পৰাকৈ ইয়াতে অসমত নিৰ্মাণ কৰা হ'ব. চ' কেবিনেট কমিটি অন দি ইকনমিক এফেয়াৰ্ছ এওঁলোকে ইয়াতে এপ্ৰুভ কৰিছে যাতে আমি কনষ্ট্ৰাকশ্যন কৰিব পাৰোঁ ইণ্ডিয়াৰ প্ৰথমটো টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰেইল কাম ৰোড টানেল. অ'কে, এইটো গোটেই কানেক্ট কৰিব গহপুৰ আৰু নুমলীগড় অসম. চ' ব্ৰহ্মপুত্ৰৰ তলেৰে এই গোটেই টানেলটো বা গুহাটো যাব, য'ত নেকি আমি ৰেলো যাব আৰু বাকী বাহনখিনিও আমি যোৱা দেখা পাম. গহপুৰ আৰু নুমলীগড়ক ইয়াতে কানেক্ট কৰা হ'ব. লগতে এই গোটেই প্ৰজেক্টটোৰ যিখিনি ব্যয় সেইখিনি প্ৰায় 18,662 কোটি টকা হ'ব. এই গোটেই টানেলটো প্ৰায় 15.79 কিলোমিটাৰ দীঘল হ'ব আৰু আণ্ডাৰ ৱাটাৰ টানেল হ'ব, য'ত নেকি পানীৰ তলেৰে এই গোটেই গুহাটো আমি যোৱা দেখা পাম. And it will form a part of the 4-lane access control greenfield connectivity corridor. So 4-lane যুক্ত এইটো এটা কি হ'ব টানেল এটা আণ্ডাৰত আমি দেখা পাম ইয়াতে. The total length of the Gopur Numoligarh connectivity core project will be around 33.7 kilometer. প্ৰায় 33.7 কিলোমিটাৰ দীঘল হ'ব এই গোটেই কানেক্টিভিটি প্ৰজেক্টটোৰ আৰু তাৰে প্ৰায় টানেলটো 15.79 কিলোমিটাৰ দীঘল হ'ব. ঠিক আছে. The tunnel is planned to be completed within 5 years. So 5 বছৰৰ ভিতৰত কমপ্লিট কৰাৰ এটা পৰিযোজনা ৰাখিছে ইয়াতে. লগতে এইটো হ'ব ইণ্ডিয়াৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ ৰেইল কাম ৰোড টানেল আৰু ছেকেণ্ডটো ইয়াতে বিশ্বৰ এই গোটেই ইঞ্জিনিয়াৰিং মাৰ্ভেলটো হ'বগৈ. ছেকেণ্ড টানেল ছাচ ইন দি world. The tunnel will consist of 2 tubes with railway infrastructure provided, one with the tube. So কোনোবা এটাত ইয়াতে আমি ৰেলৱে কানেক্টিভিটিও দেখা পাম. এই গোটেই মডেলটো ইয়াতে প্ৰকিউৰ বা ইয়াতে কনষ্ট্ৰাক্ট কৰা হ'ব ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট কনষ্ট্ৰাকশ্যন মেথডত. চ' এইটো এটা আমাৰ মেথড হয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ, যোনটো আমাৰ এটা এলাইনমেণ্ট থাকে. ঠিক আছে. চ' আমি যেতিয়া ইকনমিক্সৰ বেছিক ক্লাছেছ কৰোঁ তাতে আমি ইয়াৰ বিষয়ে বুজোঁ যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কি হয় বা EPC কি হয়. চ' এনেকুৱা বহুতকেইটা টাইপছ আমাৰ থাকে ৰিগাৰ্ডিং দি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ. লগতে এতিয়া এট প্ৰেজেণ্ট নুমলীগড় আৰু গহপুৰৰ ডিষ্টেঞ্চ বা দূৰত্ব প্ৰায় 240 কিলোমিটাৰ. যদি আমি কলীয়া ভোমোৰা যোনখন দলং আছে সেইখনেৰে গৈ চিলঘাটত যাওঁ. ঠিক আছে. দ্য এক্সিষ্টিং জাৰ্ণি টেক্স এবাউট 6 hours. চ' এজ অফ নাও 6 ঘণ্টা লাগে, য'ত নেকি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ টাউন ইয়াতে ক্ৰছ কৰি যাব লাগে. ৰাইট. এই গোটেই টানেলটো যেতিয়া কমপ্লিট কৰা হ'ব, অ'কে, ত' তেতিয়া আমাৰ নুমলীগড় আৰু গহপুৰৰ যোনটো ডিষ্টেঞ্চ প্ৰায় আমাৰ 20 মিনিটলৈকে হ্ৰাস হৈ যাব. ৰাইট. 6 ঘণ্টাৰ পৰা 20 মিনিট হৈ যাব. এই গোটেই টানেলটো ইয়াতে অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড আৰু যিমানখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসকল আছে তাৰ কাৰণে বহুত বেছি এটা ভাল ছিগনিফিকেণ্ট বেনিফিট লৈ আহিব. লগতে এই প্ৰজেক্টটো এলাইন কৰা হৈছে নেশ্যনেল হাইৱে নম্বৰ 15 আৰু নেশ্যনেল হাইৱে নম্বৰ 715 লগত. আৰু এই গোটেই টানেলটোৱে আমাৰ সহজ কৰি পেলাব ইয়াতে ৰঙিয়া মুৰ্ককচেলেক ৰেলৱে ষ্টেচন কানেক্ট কৰাত, লগতে ৰঙিয়া ডিভিজন আৰু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ডিভিজন গহপুৰ ছাইডত যোনটো আছে. চ' ফৰকাটিং আৰু মৰিয়নি যোনটো লুপ লাইন আছে ৰেলৱেৰ সেইখিনি ইয়াতে কানেক্টিভিটিত বহুত বেছি সহজ হৈ পৰিব. চ' আমি ইয়াতে 3 নম্বৰ MCQটো চাম. দ্য কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ ৰিচেণ্টলি এপ্ৰুভড ইণ্ডিয়াজ ফাৰ্ষ্ট টুইন টিউব আণ্ডাৰ ৱাটাৰ ৰোড কাম ৰেইল টানেল আণ্ডাৰ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ. Which of the two locations will this tunnel connect? So তলৰ কোন দুটা জেগা ইয়াতে কানেক্ট কৰা হ'ব এই গোটেই টানেল প্ৰজেক্টটোৰে. চ' ইয়াৰ আনচাৰ্ছখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব. চ' তাৰপিছত হয় আমাৰ 4th নম্বৰ টপিক. সেইটো হৈছে নেশ্যনেল ডেটা চেণ্টাৰ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন ইনগ্ৰেটেড এট দি আমিনগাঁও. চ' আমিনগাঁও ইয়াতে নৰ্থ ইষ্টাৰ্ণ ডেটা চেণ্টাৰ ইনগ্ৰেট কৰা হৈছে. অলপ আগতে আমি তাৰ বিষয়ে কৈছিলোঁ. চ' অলপমান ইয়াতে আমি ডিছকাশ্যন কৰিলোঁ. চ' আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ দেৱে ইয়াতে নৰ্থ ইষ্ট নেশ্যনেল ডেটা চেণ্টাৰ ফৰ দি নৰ্থ ইষ্ট বা NDC-NER ইয়াতে লাচিত ঘাটত পৰাই তেওঁ ইয়াতে ইনগ্ৰেট কৰে, যোনটো নেকি আমিনগাঁও কামৰূপত আমাৰ আছে. আৰু ইয়াৰ টোটেল ব্যয় হৈছে প্ৰায় 348.66 কোটি টকা. আৰু এই গোটেই ফেচিলিটিটো এষ্টাব্লিছ কৰা হৈছে নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰ বা NICৰ দ্বাৰা থ্ৰু NIC-SI. চ' NDC-NER ইয়াতে মেজৰ মাইলষ্টন এটা কৰিব, য'ত নেকি ইণ্ডিয়াৰ ছিকিউৰ বা ডিজিটেল গভাৰ্নেন্স যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, লগতে
এই গোটেই কম্পোনেণ্টটো কানেকশ্যন হৈ আছে নেশ্যনেল গভৰ্ণমেণ্ট ক্লাউড বা মেঘৰাজ যোনটো নেটৱৰ্ক তাৰে লগত চ' ইয়াৰ পৰা MCQs অহা চান্সেছ বহুতখিনি বাঢ়ি যায় এই গোটেই ফেচিলিটিটোৱে এক্সেলেৰেট কৰিব নৰ্থ ইষ্টৰ যোনটো ডিজিটেল ট্ৰান্সফৰ্মেশ্যন আমি ইয়াতে এইম কৰি ৰাখিছোঁ আহিবলগীয়া যিখিনি আমাৰ সময় আছে লগতে এইটো এটা গ্ৰীণ ডেটা চেণ্টাৰ হয় চাৰ্টিফাইড বাই এন IGBC গ'ল্ড ৰেটিং ফৰ দি ছাষ্টেইনেবিলিটি চ' এইখিনিও আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আমি দেখা পাম লগতে এই চেণ্টাৰটোৱে প্ৰায় 99.98 আপ টাইম উইথ দি টায়াৰ 3 কমপ্লায়েন্স য'ত N+1 ৰিজাৰ্ডেঞ্চি আমি দেখা পাম ইয়াতে অ'কে আৰু এইটো স্কেলেবল হয় যোনখিনি কেপাচিটি প্ৰায় 200 পৰা 400লৈকে হাই ডেঞ্চিটি ৰেক আৰু ইয়াতে প্ৰায় 43,000 স্কুৱেৰ ফিটত এই গোটেই চেণ্টাৰটো ইয়াতে আছে এই দুটাই ডেটা চেণ্টাৰটোৰ পাৱাৰ কেপাচিটি প্ৰায় 8.5 মেগাৱাট কেপাচিটি আৰু 4 মেগাৱাট ইয়াতে IT লোড স্কেলেবল হয় ফৰ এন ইনিচিয়েল 2 মেগাৱাট চ' 2 মেগাৱাটৰ পৰা 4 মেগাৱাটলৈকে যাব পাৰে মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ইয়াতে পেটাবাইট স্কেলৰ ষ্ট'ৰেজ আছে লগতে GPU ইনেবল্ড AI ৰেডি চিষ্টেমছ তাৰ লগতে 70 পেটাবাইট ইয়াতে আমি ডেটা ষ্ট'ৰেজ ফেচিলিটিজ দেখা পাওঁ তাৰ লগতে এই গোটেই ফেচিলিটিটো ক্ৰিটিকেল হ'ব মিছন গভাৰ্নেন্স বা এপ্লিকেশ্যনছৰ কাৰণে এই ডেটা চেণ্টাৰটো ইয়াতে হোষ্ট কৰিব পাৰে ক্লাউড ছাৰ্ভিচ তাৰ লগতে ডিজিটেল প্লেটফৰ্ম যেনেকৈ চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা PSC আৰু অট'নমাছ বডিজৰ কাৰণে ৰাইট চ' যিহেতু আমি সকলো ভিডিঅ'তে কিছুমান মমেণ্টছ ইয়াতে ডিছকাছ কৰিব ট্ৰাই কৰোঁ আজিৰ মমেণ্টটো হৈছে যোৱাকালি যোনখন আমাৰ মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ পুছ এটা আহিছে কুমাৰ ভাস্কৰ বৰ্মা সেতু য'ত নেকি আমি বহুত বেছি ভাল এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মাৰ্ভেল ইয়াতে দেখা পাওঁ ঠিক আছে চ' যোৱাকালি কুৱেশ্যনকেইটা আমি ইয়াতে চাম দ্য মা কামাখ্যা কৰিডৰ প্ৰজেক্ট ইজ চেংচন আণ্ডাৰ হুইচ অফ দি ফলোয়িং স্কিম এইটো হৈছে অপশ্যন ডি PM ডিভাইন তাৰপিছত দ্য ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা এৱাৰ্ড ইজ এছ'চিয়েটেড উইথ হুইচ কেটেগৰী অফ দি আছাম ষ্টেট ফিল্ম এৱাৰ্ড ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি বেষ্ট ফিল্ম সকলোতকৈ ভাল চিনেমাখনক দিয়া হয় হু ৱাজ নেমড এজ দি নিউ কেপ্টেইন অফ ৰাজস্থান ৰয়েল হেড অফ দি IPL 2026 চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি ৰিয়ান পৰাগ চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ' ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনৰ PDF-খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকত গৈ কিনে আপোনালোকে পাই যাব তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আমাৰ অসম গভৰ্ণমেণ্ট ৰিলেটেড ETOছৰ এক্সাম ৰিলেটেড ভিডিঅ'ছখিনিৰ কাৰণে আজিৰ ভিডিঅ' ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড